প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটি জড়িত হয় বৰহোলা কলেজৰ পৰা। বৰহোলা কলেজ যোৰহাটত অৱস্থিত। ইয়াত এডভাৰটাইজমেণ্টত যি কথা কৈছে মই সেয়াই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। Applications are invited from the citizens of India for the filling up of the following teaching posts for 4-year BA B.Ed Integrated Teacher Education Program ITEP of Borhula College, Jorhat, Assam. তাৰ মানে বৰহোলা কলেজত 4 বছৰীয়া BA B.Ed যি টিচিং প্ৰগ্ৰাম হয়, ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম, চমুকৈ ITEP, তাৰ কাৰণে বিভিন্ন প্ৰকাৰৰ পদ খালী হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ। আৰু যদি আপুনি ইচ্ছা কৰে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। হেড অফ দ্য ডিপাৰ্টমেণ্ট এটা পদ খালী, এছিষ্টেণ্ট প্ৰফেচাৰ ইন এডুকেশ্যনেল ষ্টাডিজ 2টা পদ খালী, এছিষ্টেণ্ট প্ৰফেচাৰ ইন আছামিজ অসমীয়া এমাইল ক্লাছিকেল লেংগুৱেজ গোটেইকেইটা মিলাই 2টা পদ খালী, এছিষ্টেণ্ট প্ৰফেচাৰ ইন ইকনমিক্স এটা পদ খালী, এছিষ্টেণ্ট প্ৰফেচাৰ ইন ইংলিছ এটা পদ খালী, এছিষ্টেণ্ট প্ৰফেচাৰ ইন জিঅ'গ্ৰাফি এটা পদ খালী, এছিষ্টেণ্ট প্ৰফেচাৰ ইন হিষ্ট্ৰী এটা পদ খালী, এছিষ্টেণ্ট প্ৰফেচাৰ ইন পলিটিকেল ছায়েন্স এটা পদ খালী, ফেকাল্টি ইন ফিজিকেল এডুকেশ্যন পাৰ্ট টাইম হ'ব এটা পদ খালী, ফেকাল্টি ইন আৰ্টছ এডুকেশ্যন পাৰ্ট টাইম এটা পদ খালী, ফেকাল্টি ইন কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিং এটা পদ খালী, এইটো পাৰ্ট টাইম হয়। আৰু টোটেল 11টা বিষয়ৰ বিভিন্ন প্ৰকাৰৰ পদ খালী হোৱাৰ কথা ইয়াত কৈছে। যদি আপুনি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপুনি এপ্লিকেশ্যনটো পঠাব লাগিব বৰহোলা কলেজ 1990@gmail.com। 12 মে'ৰ আগে পঠাব লাগিব। আৰু যদি কিবা ফোন কৰিব বিচাৰিছে, কিবা মানে প্ৰব্লেম হৈছে, তেতিয়াহ'লে 600-261-4833 ফোন কৰিলে হ'ব। এছিষ্টেণ্ট প্ৰফেচাৰ কাৰণে জানে নিজৰ বিষয়ত মাষ্টাৰ ডিগ্ৰী লাগিব, মিনিমাম 55% লাগিব, নেট বা স্লেট লাগিব, PhD থাকিলে ভাল, কিন্তু PhD নাথাকিলেও এপ্লাই কৰিবলৈ পাৰিব, কথাটো সেইটো। আৰু প্ৰতিটো বিষয়ৰ কাৰণে ছেইম হয়। আৰু প্ৰথম যিটো হেড অফ দ্য ডিপাৰ্টমেণ্ট তাৰ কাৰণেতো বাৰু এছ'চিয়েট প্ৰফেচাৰ লেভেলৰ হয় এইটো। তাৰ কাৰণেতো টিচিং এক্সপিৰিয়েঞ্চ 8 বছৰ মিনিমাম লাগিব, বিভিন্ন প্ৰকাৰৰ অন্যান্য বস্তু লাগিব, গতিকে এইটো অলপ বেলেগ। বাকী এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে কিন্তু ছেইম হ'ব, মাষ্টাৰ ডিগ্ৰী নিজৰ বিষয়ত আৰু 55% নেট নহ'লে স্লেট লাগিব। PhDটো মানে ফিক্স নহয়, থাকিলে আপুনি প্ৰিফাৰেঞ্চ পাবই। বাকী ইয়াত পাৰ্ট টাইম যিবোৰ জব কৰা আছে, পাৰ্ট টাইম কাৰণে একে, আপোনাৰ সেই বিষয়ত মাষ্টাৰ ডিগ্ৰী লগত নেট স্লেট, যদি প্ৰযোজ্য হয় নেট স্লেট তেতিয়া। আৰু কেৰিয়াৰ গাইডেন্সৰ কাৰণেও কেৰিয়াৰ গাইডেন্স লগত জড়িত কাম কৰা হ'ব লাগিব। কথাটো সিমানেই। ধন্যবাদ।